ধন্যবাদ সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তাক এই কাৰণে ধন্যবাদ দিছোঁ আপোনালোকে এটা পজিটিভ নিউজ কৰিবলৈ আহিছে মোৰ ওচৰলৈ আৰু যিটো কথা আছে যে 10 জনে আমাৰ বিচাৰিছে মই আপোনালোকক এইটোৱে কথা এটা ক'লোঁ যে কংগ্ৰেছ দল সদায় এটা নিয়মানুবৰ্তিতাত থকা দল গতিকে আমাৰ 10 জনে যদিও টিকেট বিচাৰিছে এই 10 জনৰ মাজত আমাৰ কোনো মতৰ অমিল নাই কিন্তু কোনো ধৰণৰ খামখেয়ালি নাই এই 10 জনৰ ভিতৰত আমাৰ যিকোনো এজনেই আমাৰ টিকেট পাব কিন্তু সেই টিকেট পোৱা যিজনেই হ'ব যিজনে বিধায়ক হিচাপে যোৰহাটৰ পৰা খেলিবলৈ টিকেট পাব তেখেতক আমি বাকি 9 জনে আমি সাপোৰ্ট দি লৈ যাম গতিকে আমি এটা নিয়মানুবৰ্তিতাত থকা দল আৰু ডিসিপ্লিনত থকা দল যেহেতু টিকেট লাভৰ বাবে আপুনি উচ্চতম কৰ্তৃপক্ষৰ পৰা কিমান আশাবাদী চক আশাবাদী কথাটো তেনেকুৱা ধৰণৰ হ'ব যেতিয়া দলত কোনো ধৰণৰ এক্টিভিটিজ নাই বা কাম কৰা নাই ব্যক্তিজনে তেতিয়াহে সেই কথাটো আহি পৰিব যেহেতু আমি তৃণমূল পৰ্যায়ৰ পৰা অহা এজন কৰ্মী আৰু বিশেষকৈ মই আপোনালোকক কওঁ যে সমাজৰ লগত জড়িত হৈ থকা ব্যক্তি হিচাপে আৰু সমাজৰ হিতৰ কাৰণে আমি কাম কৰি থকা এজন ব্যক্তি হিচাপে আৰু পৌৰসভাৰ সদস্য হিচাপে জনসাধাৰণৰ লগত জড়িত এজন ব্যক্তি হিচাপে আচলতে আমি ক'বলৈ গ'লে সৰল ভাষাত ক'বলৈ গ'লে বা ইংৰাজী ভাষাত ক'বলৈ গ'লে আমি একজন লেবাৰ আৰু এই লেবাৰৰ পৰা যদি কংগ্ৰেছ দলে ভাবে যে এজন লিডাৰৰ আমি প্ৰডিউচ কৰোঁ এজন লিডাৰক আমি আগবঢ়াই দিওঁ তেতিয়াহ'লে হয়তো এইটো যোৰহাটৰ কাৰণে এটা সুখৰ খবৰ হ'ব আৰু সেইটোৱে আমি বিচাৰিম যিহেতু আমি জনজীৱনৰ লগত জনগাঁথনিৰ লগত আমি জড়িত হৈ আছোঁ দুবাৰকৈ আপুনি পৌৰসভালৈ নিৰ্বাচিত হৈছে আৰু হোৱাৰ পাছত আপুনি ক্ৰীড়াৰ লগত জড়িত সাংস্কৃতিকৰ লগত জড়িত বিভিন্ন বিষয়ৰ লগত আপুনি জড়িত হৈ আছে যোৰহাটত তাৰ পাছতো দুবাৰকৈ আপুনি পৌৰসভালৈ নিৰ্বাচিত হোৱাৰ পাছতো এইবাৰ বিধায়কলৈ কিয় মন মেলিছে সেই সময় উপযোগী আপুনি প্ৰশ্ন এটা কৰিছে যে কিয় বিধায়কলৈ মন মেলিছোঁ কিন্তু কথাটো এনেকুৱা হয় কি এখন মঞ্চ লাগে সমাজত কিবা কাম কৰিবৰ কাৰণে এখন মঞ্চ লাগে কংগ্ৰেছে সেই মঞ্চখন মোক দিছে যেহেতু দুবাৰকৈ পৌৰ সদস্য হিচাপে আমাৰ 12 নম্বৰ ৱাৰ্ডৰ ৰাইজে মোক সেৱা কৰিবলৈ সুবিধা দিছে এই সুযোগতে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কংগ্ৰেছ দলেও মোক এইটো সুবিধা দিছে যে মানৱ সেৱাটো এটা ব্ৰতী হৈ পেলাই সমাজত এটা আদৰ্শ হিচাপে থিয় দিবৰ কাৰণে আৰু বিধায়ক হিচাপে আপুনি যদি কয় কেলে মন মেলা হৈছে যে মই আগতেই কৈছোঁ যে মঞ্চ এখন লাগে গতিকে এই মঞ্চখনৰ যোগেদি যোৰহাটৰ জনসাধাৰণৰ যিখিনি আশা আকাংক্ষা আছে যোৰহাট বিধানসভা সমষ্টিৰ সেইখিনি বহু সমস্যা আছে যিটো এতিয়াও সমাধান হোৱা নাই মানুহে মুখেৰে ক'ব পাৰে যে আমি সমস্যা সমাধান কৰিছোঁ বুলি কোনোবা পাৰ্টিয়ে কৰিব পাৰে বা শাসক পক্ষই ক'ব পাৰে কিন্তু এতিয়াও বহু কাম কৰিবলৈ বাকী আছে ক্ৰীড়াৰ ক্ষেত্ৰত বাকী আছে সাংস্কৃতিকৰ ক্ষেত্ৰত বাকী আছে স্বাস্থ্যৰ ক্ষেত্ৰত বাকী আছে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত বাকী আছে আৰু বিউটিফিকেশ্যনৰ ওপৰত বা সামাজিক দায়বদ্ধ হিচাপে পানী এটুপিৰ কাৰণেও আজি মানুহে কিন্তু হাহাকাৰ কৰিবলগীয়া হৈছে গাঁও ভূঁই অঞ্চলৰ গতিকে তেনেকুৱা ধৰণৰ বহু সমস্যা আছে এই সমস্যাবিলাকৰ কাৰণে একচুৱেলি বিধায়কৰ কাৰণে মন মেলা হৈছে বা তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা হৈছে গতিকে সেইটো দলে বিচাৰ কৰিব যোৰহাট বিধানসভা সমষ্টি কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি ভাবে নেকি আপুনি উন্নয়ন নাই হোৱা বুলি মই নকওঁ কাৰণ চৰকাৰ চক অৱধাৰিত চৰকাৰ আহিব চৰকাৰ যাব আজি হয়তো বিজেপি চৰকাৰ আছে কাইলৈ কংগ্ৰেছ চৰকাৰ আছে আমিও আগতে শাসনত আছিলোঁ আমিও উন্নতি কৰি আহিছোঁ আপোনালোক বন্ধুবৰ্গ যিসকল মোৰ ঘৰলৈ আহিছে বা মোৰ লগত কথা পাতিবলৈ আহিছে আপোনাক সকলো যিখন বিদ্যালয়ত পাঠদান কৰি আহিছিলে সেইখন কংগ্ৰেছে বনোৱা বিদ্যালয় আছিলে গতিকে উন্নতিটো অৱধাৰিত গতিকে আজি কোনো চৰকাৰে এইটো ডিমাণ্ড কৰিব নোৱাৰে বা বুকু ঠাত থৈ ক'ব নোৱাৰে যে আমি উন্নতি কৰিছোঁ বুলি কাৰণ এইটো তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য জনসাধাৰণক সুচল কৰি দিয়াটো আৰু জনসাধাৰণে সেইকাৰণে ভোট দিয়ে যাতে উন্নতিৰ আশা কৰি পেলাই সকলো দিশতে এখন চৰকাৰে আগবাঢ়ি নিয়াব পাৰে আৰু আমাৰ চৰকাৰো কংগ্ৰেছ চৰকাৰে কৰিছিলে গতিকে উন্নতিটো অৱধাৰিত চৰকাৰ অৱধাৰিত গতিকে আজি বিজেপি চৰকাৰ আছে কাইলৈ কংগ্ৰেছ চৰকাৰ আহিব সেইটো নিশ্চিত বিধানসভাৰ একদম পাক্ষণতে এজন কংগ্ৰেছী জ্যেষ্ঠ নেতাই দল ত্যাগ কৰিছে এই সম্পৰ্কত মানে এই 2026 চনৰ বিধানসভাত কিবা আপোনালোকৰ প্ৰভাৱ পৰিব বুলি আপুনি ভাবে নেকি নাই আমি তেনেকুৱা ধৰণৰ কোনো প্ৰভাৱ নপৰে আমি সেইটো তেনেকুৱা ধৰণৰ নাই ভবা কাৰণ আপোনালোকে চাব বিজেপি টিমত এতিয়া বিজেপি দলত যিখিনি সদস্য এতিয়া গৈ পেলাই তাত দপদপনি কৰি আছে সেইখিনি কংগ্ৰেছৰ পৰাই যোৱা গতিকে কংগ্ৰেছত তেখেতসকলে কিবা এটা বেয়া কাম কৰিছিলে আৰু কংগ্ৰেছ দলটো আচলতে বেয়া নহয় কংগ্ৰেছত থকা ব্যক্তিসকল বেয়া গতিকে এই ব্যক্তিসকল বেয়া আছিলে যিসকল ব্যক্তি ইয়াৰ পৰা ওলাই গুচি গ'ল গতিকে ভূপেন বৰা ৰিচেণ্টলি ভূপেন বৰাও যে তেনেকুৱা এজন ব্যক্তি আছিলে সেই কথাটো প্ৰতিপন্ন হৈছে আৰু কংগ্ৰেছ দলৰ পৰা তেনেকুৱা যদি আৰু কোনোবা মানুহ আছে যদি ওলাই গুচি যায় তেতিয়াহ'লে আমাৰ কোনো দলটোত ক্ষতি নহয় আমি ভালহে পাম বাৰে বাৰে এটা কথা উত্থাপিত হৈ থাকে যে গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক
এইটো প্ৰত্যেকটো মুহূৰ্ততে ওলাই আছে বা চৰকাৰখনেও বিভিন্ন প্ৰকাৰত দেখুৱাই আছে যে গৌৰৱ গগৈ পাকিস্তানৰ লিংক এই সম্পৰ্কত আপোনাৰ কি মন্তব্য হ'ব? চাওক, মই এটা কথা কওঁ, আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো বাৰে বাৰে পেঘিনিয়াই থাকে। আমি অঞ্চল ভিত্তিত যদি আমি চাওঁ, আমাৰ গাঁও ভিত্তিত যদি চাওঁ, আমাৰ নিজৰ যোৰহাটখনতে যদি চাওঁ, কোনোবা এজন মানুহক যদি ৰাতিপুৱা বা গধূলিলৈকে সুস্থ মানুহ এজনক যদি বলিয়া বুলি কৈ থাকোঁ, সেইটো দেখিব এসপ্তাহ 10 দিন 20 দিনৰ পিছত যদি মুখ প্ৰচাৰ হৈ যায়, মুখত যদি মানুহে আমাক গুচি যায়, তেতিয়াহ'লে সেই মানুহজন বলিয়া বুলিয়ে বহুতে ভাবি লয়। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেনেকুৱা এটাই অভিনয় কৰি আছে, তেনেকুৱা এটা পিকচাৰ দিবলৈ, তেনেকুৱা এটা ৰহণ সানিবলৈ গৈ আছে। পাকিস্তান লিংকটো এইটো এটা মানুহৰ চক, কিছুমান বস্তু থাকিব পাৰে, এখন দেশলৈ যোৱাটোত মানুহৰ বাধা নাই, কিন্তু কিহৰ কাৰণে গৈছে, কি ষ্টাডি কৰিবলৈ গৈছে, তেখেতৰ পত্নী তাত আছে, গতিকে পত্নীক লগ কৰিবলৈ গৈছে, এইবিলাক সত্য কথা, বাস্তৱ সত্য কথা। আৰু যদি পাকিস্তানক ইমানেই বেয়া পায়, মই আপোনালোকৰ যোগেদি অসমৰ ৰাইজক তথা ভাৰতবৰ্ষৰ ৰাইজক মই সুধিব কৈছোঁ, বা বিজেপি চৰকাৰক মই সুধিব কৈছোঁ, ভাৰত চৰকাৰে যে পাকিস্তানৰ লগত ব্যৱসায় বাণিজ্য কৰি আছে, সেইবিলাক কেলৈ বন্ধ নকৰে? আপোনালোকক মই সৰু উদাহৰণ এটা দি পেলাই বুজাব কৈছোঁ। আজি যদি নিউৰলজিষ্টৰ ওচৰলৈ যাওঁ, নিউৰলজিষ্টে যিবিলাক যন্ত্ৰপাতি, যিবিলাক ৱায়াৰ ইউজ কৰাৰ আগতে এটা সৰু মাটিৰ প্ৰলেপ দিয়ে। সেই মাটিৰ প্ৰলেপটো কি সকলোৱে জানে বোধ কৰোঁ, বহুতে নাজানে। সেইটো হৈছে মুলতানী মিট্টি। মুলতান ক'ত আছে? মুলতান আছে পাকিস্তানত। গতিকে এই ব্যৱসায় লিংকটো যিটো আছে পাকিস্তানৰ লগত, মুলতানৰ পৰা মাটিখিনি আহে, মুলতানী মিট্টি হৈছে। এইটো ফ্ৰেছ ৱাছৰ কাৰণে মানুহে মুখতো বহুতে ঘঁহে, গতিকে সৌন্দৰ্য বৰ্ধনৰ কাৰণে। গতিকে এই ধৰণৰ ব্যৱসায়বিলাক পাকিস্তানৰ লগত কিয় বন্ধ নকৰে? গতিকে এনেকুৱা ধৰণৰ বহু প্ৰশ্ন আছে। গতিকে দীঘলীয়া হ'ব, সময় পালে কেতিয়াবা আপোনালোকৰ লগত পাতিম। লোকসভাৰ নিৰ্বাচনত যিহেতু যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈক বিপুল ভোটত যুৱ প্ৰজন্মই জিকাইছিলে, কিন্তু এতিয়া ৰাইজৰ মাজত এটা কথা উত্থাপন হয় যে এই তাৰ পিছতে যেতিয়া সাংসদলৈ গ'ল, যোৱাৰ পাছতে কিন্তু এতিয়া যোৰহাট সমষ্টিটোত গৌৰৱ গগৈ নাইকিয়া হৈ গ'ল, গৌৰৱ গগৈক চাহটো দেখিবলৈ নাই পোৱা বুলি এতিয়া অভিযোগ। এই সম্পৰ্কত কি ক'ব? চাওক, লোকসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতৰ ব্যক্তিত্ব প্লাছ আমাৰ কংগ্ৰেছ কৰ্মীয়ে কৰা কষ্ট প্লাছ জনসাধাৰণে যিখিনি মাইলেজ তেখেতক দিলে, লোকসভাত তেখেতৰ যি দপদপনি, চকুত হৈ কটাক হ'ব পৰা এজন ব্যক্তি অমিত শ্বাহ আৰু মোদী ডাঙৰীয়াৰ। গতিকে তেনেকুৱা এজন ব্যক্তিক মানুহে লৈ গৈছে, ব্যক্তিত্বটোৰ ওপৰত লৈ গৈছে। গতিকে এজন চিন্তাশীল ব্যক্তিক আমি লগ নাপাব পাৰোঁ, কিন্তু চিন্তাশীল ব্যক্তিজনৰ মনটো সদায় চিন্তাটো নিজৰ লোকসভা সমষ্টিটোৰ ওপৰত থাকে, যিহেতু আমাৰ লগত তেখেতে আলাপ আলোচনা কৰি থাকে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম, যোৰহাট পৌৰসভাৰ যোগেদিয়ে নহয়, পঞ্চায়ততো তেখেতৰ পুঁজিৰ দ্বাৰা যোৰহাট লোকসভা সমষ্টিটো উন্নতি কৰিবলৈ তেখেতে পুঁজি আমন্ত্ৰণ দিয়া হৈছে। যে আমাৰ পৌৰসভাৰ যোগেদি 5টা কাম অলৰেডি তেখেতৰ পুঁজিৰ যোগেদি আমি সমাধান কৰিব পাৰিলোঁ, আৰু এতিয়া 12টা কাম লাইনত আছে, আৰু এই ইলেকশ্যন হোৱাৰ আগতে ৱাকাৰদাৰ হ'ব। গতিকে তেখেতৰ পুঁজিৰ যোগেদি উন্নতি হ'ব। গতিকে মই যিটো কথা কৈছোঁ যে এজন চিন্তাশীল ব্যক্তি, এজন অধ্যয়নপুষ্ট ব্যক্তি গৌৰৱ গগৈ ডাঙৰীয়া মানুহৰ মাজত নাথাকিলেও, কিন্তু মানুহে এইটো ভাবি ল'ব নালাগে যে তেখেতে এটা বিৰূপ কিবা এটা কৰিছে বা যোৰহাটৰ কাৰণে কেৰা চকুৰে চাইছে, বেয়া চকুৰে চাইছে, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। যিহেতু আপুনি টিকেটটো যদি পোৱা যায়, তেতিয়াহ'লে আপুনি কিমান ভোটত জয়যুক্ত হ'ম বুলি ভাবে? চাওক, টিকেট পোৱাটো প্ৰথম কথা হ'ল কি, দলৰ এটা নিৰ্বাচনৰ কথা, দলৰ নিৰ্বাচনৰ কথাৰ ওপৰত দলে যাক নিৰ্বাচিত কৰিব তেখেতেই টিকেট পাব। আৰু আপুনি যিটো প্ৰশ্ন সুধিছে যে যদি টিকেট পায় আপুনি কিমান ভোটত জিকিব, মই এটা কথাই সদায় বিশ্বাস কৰোঁ যে জনতা জনাৰ্দন, জনতাই যদি ভাবে যে এজন কৰ্ম উপযোগী ব্যক্তি, এই কৰ্ম উপযোগী ব্যক্তিজনক আমি লৈ যাওঁ, তেতিয়াহ'লে হয়তো জনতাই আমাক লৈ যাব আৰু কামৰ যোগেদি লৈ যাব। সেইটো আমাৰ এটা দৃঢ় বিশ্বাস আছে। আৰু কিমান ভোটত জিকিছে বুলি ক'বলৈ হ'লে সেইটো এটা অংক, যিহেতু ডিলিমিটেশ্যনৰ পিছত এতিয়া আপুনি সেই ধাৰণাটো আমি কৰিব এইকাৰণেই নোৱাৰোঁ, আৰু প্ৰেডিক্টটো আমি কৰিব নোৱাৰোঁ। হয়তো কোনোবা এটা ভোটতো জিকিব পাৰে, কোনোবা হয়তো লাখ ভোটতো জিকিব পাৰে। গতিকে গোটেই অংকবিলাক ঠিক তেনেকুৱা, কিন্তু এটা বিশ্বাস যে জনতাৰ হৈ কাম কৰা এজন ব্যক্তি হিচাপে জনতাই যদি দলে কেনেবাকৈ টিকেট দিয়ে লৈ যাব, সেইটো আমাৰ দৃঢ় বিশ্বাস আছে। নিৰ্বাচনত জয়ী হ'লে বিধায়ক হ'লে পোনপ্ৰথমবাৰৰ আপোনাৰ যোৰহাটত প্ৰথম কৰণীয় কাম কি বুলি ভাবে? মই প্ৰথমটো স্বাস্থ্যৰ ক্ষেত্ৰতেই মই গুৰুত্ব দিম। যিহেতু যোৰহাট মেডিকেল কলেজখন আমাৰ হ'ল, যোৰহাট মেডিকেল কলেজ হ'ল, তাত শিক্ষা পাঠদানো ধুনিছে, কিন্তু যিখিনি বস্তু প্ৰথম অৱস্থাত আনিছিলে সেইখিনি ঠিকেই আছিলে, কিন্তু এতিয়া কিছুমান বস্তু বিকল হৈ গ'ল আচলতে। গতিকে ৰোগীৰ বহুত অসুবিধা হয়,
যিটো সাধাৰণ শ্ৰেণীৰ মানুহ দুখীয়া শ্ৰেণীৰ মানুহে আহি পেলাই তাত সুবিধা নাপায় আৰু সেই সুবিধা নোপোৱাৰ কাৰণেই বহুতে আৰ্থিক দুৰৱস্থাৰ কাৰণে মৃত্যুৰ মুখতো বহুত ৰোগী পৰিছে গতিকে আমি বিচাৰিম যাতে যিখিনি স্বাস্থ্যৰ কাৰণে সেৱা আগবঢ়াব লাগে তেনেকুৱা ধৰণৰ ডক্টৰ আনি পেলাই আমি ইয়াত ৰাখি মেডিচিনখিনি ফ্ৰীতে যাতে উপলব্ধি হ'ব পাৰে আৰু বিশেষকৈ আপোনাৰ চাফ চিকুণতাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে শুশ্ৰূষাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আৰু তাত থকা যিসকল এমপ্লয়ি আছে তেখেতসকলৰ যাতে ৰোগীৰ প্ৰতি যিটো ব্যৱহাৰ আমি কওঁ নহয় ডাক্তৰ এজনে যদি ভালকৈ মাত এষাৰ দিয়ে নাৰ্ছগৰাকীয়ে যদি ভালকৈ মাত এষাৰ দিয়ে তেতিয়াহ'লে 20% 30% ৰোগীজনৰ বেমাৰটো তাতে উপশম হৈ যায় গতিকে তেনেকুৱা এটা ধাৰাবাহিকতা আনিবলৈ মই চেষ্টা কৰিম সেইটো যোৰহাটীয়া ৰাইজক কথা দিছোঁ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996